हेलो एवरीवन आज आमी शिकिम तुम्हालोকৰ বিজ্ঞানৰ प्रथम अध्याय रासायनिक বিক্রিয়া আৰু সমীকৰণৰ পৰা দুটা বিক্রিয়া এটা হল আমাৰ তাপবৰ্জী বিক্রিয়া আনটো হল আমাৰ তাপগ্ৰাহী বিক্রিয়া এতিয়া কথা হল তাপবৰ্জী বিক্রিয়া মানে কি আৰু তাপগ্ৰাহী বিক্রিয়া মানে কি হেতু আমি প্ৰথমতে জানিব লাগিব এতিয়া হেতু জনাৰ আগতে আমি অলপ আমাৰ মাইন্ডটো খটুৱাম খাটাই কিনে কি কৰিম যে ইহতৰ নামৰ পৰা ডেফিনেশনটো জানিবলৈ চেষ্টা কৰিম নামটোত কি কৈছে যে তাপবৰ্জী কি কৈছে তাপবৰ্জী এইটো কথা কি কৈছে ইয়াক যদি আমি হিন্দীত ভাঙো কেনে দৰে ভাঙিম যে তাপ যোগ বৰ্জী এতিয়া কথা হল তাপ আমি সকলোৱে গম পাম তাপ কি যে সূৰ্যৰ পৰা আমাৰ শৰীৰত আহি পোহৰ পৰে তেতিয়া আমি তাপ অনুভৱ কৰো বা কৰবাত আমাৰ কি লাগিছে জুই লাগিছে তাপ যদি আমি হাত দিও তেতিয়া আমি তাপ অনুভৱ কৰো হেতু হল আমাৰ তাপ তাৰ পিছত হল আমাৰ বৰ্জী বৰ্জী মানে কি যে বৰ্জন ঠিক আছে তাপৰ কি হ'ব যে বৰ্জন হ'ব অৰ্থাৎ ইয়াক আমি এনেদৰে ক'ব পাৰো যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ সময়ত আমাৰ এই তাপৰ বৰ্জন হয় নামটোৰ পৰা আমি কৈ দিব পাৰিলো চোৱা যে যিবোৰ বিক্ৰিয়াত কি হয় বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ সময়ত তাপৰ বৰ্জন হয় তাক আমি তেতিয়া কি বুলি কম তাপবৰ্জী বিক্ৰিয়া বুলি কম এতিয়া আমি ডেফিনেশনটো লৈ চাও ডেফিনেশনত কি আছে যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ বা শক্তি উৎপন্ন হয় এতিয়া তাপো আমাৰ এটা কি শক্তি আমি আগতেই পাই আহিছো ক্লাস 5 ৰ পৰা আৰম্ভ কৰি ক্লাস 8 ৰ ভিতৰত তাপ মানে যে শক্তি হেতু আমি সকলোৱে জানো ঠিক আছে যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ বা শক্তি উৎপন্ন হয় তেনে বিক্ৰিয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ এতিয়া আমি এটা एग्जांपल লম एग्जांपलটো কি লম যে কাৰ্বন যোগ অক্সিজেন উৎপন্ন হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড সোয়া কি কি উৎপন্ন হৈছে যে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে বিক্ৰিয়াটো ঘটিছে কাৰ্টাৰ মাজত যে কাৰ্বন আৰু অক্সিজেনৰ মাজত এতিয়া কাৰ্বন ডাই অক্সাইডটো আমি সকলোৱে চিনি পাও কেনেদৰে চিনি পাও আমি সৰুৰ পৰা এটা কথাই জানি আহিছো যেতিয়া আমি উশাহ লওঁ তেতিয়া আমি অক্সিজেন গ্ৰহণ কৰো আৰু নিশাগত আমি কি কৰো যে কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ কৰি দিও আমি যদিও দেখা নাই তথাপি আমি অনুভৱ কৰো যে এটো আমাৰ কাৰ্বন ডাই অক্সাইড কাৰণ সৰুৰ পৰা আমি কিতাপ পঢ়ি পাই আছো যে নিশাগত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিও এতিয়া কথা হল আমি নাকেৰে উশাহটো লওঁ আৰু নাকেৰে নিশাহ এৰি দিও আমি যদি এতিয়া নাকৰ পৰিৱৰ্তে মুখেৰে নিশাহটো এৰি দিও তেতিয়া হলে কেনেকুৱা ধৰণৰ হ'ব সোৱা তোমালোকে মই উশাহ লৈছো নিশাক এৰি দিছো এতিয়া নিশাক এৰি দিয়াৰ সময়ত তোমালোকে যদি সন্মুখত হাত দিয়া তেনেহলে হাতত তোমালোকে অলপ তাপ অনুভৱ কৰিব পাৰিবা গতিকে ইয়াৰ পৰা আমি কি গম পালো যে আমাৰ নিশাকত কি যায় যে কাৰ্বন ডাই অক্সাইড এৰি যায় হয় না নাই কাৰ্বন ডাই অক্সাইড গেছ আমি এৰি দিও এতিয়া সেই কাৰ্বন ডাই অক্সাইড কেনেকুৱা যে গৰম মানে কি যে তাপ গতিকে এই কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া উৎপন্ন হৈছে তেতিয়া তাত কিহৰ উৎপন্ন হৈছে যে তাপৰ উৎপন্ন হৈছে গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো যে তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰো কাৰণ তাপবৰ্জী বিক্ৰিয়াৰ ডেফিনেশনটো কি আছিল যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ সময়ত তাপ বা শক্তি বৰ্জন হয় বা তাপ বা শক্তি উৎপন্ন হয় তেনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ যে তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ ৰিঅ্যাকশনটো কি আছিল যে কাৰ্বনৰ লগত যেতিয়া অক্সিজেন যোগ হৈছিল তেতিয়া উৎপন্ন হৈছিল আমাৰ কি কাৰ্বন ডাই অক্সাইড আৰু এই কাৰ্বন ডাই অক্সাইডটো কেনেকুৱা ধৰণৰ যে গৰম অৰ্থাৎ ইয়াত আমাৰ কি আছে তাপ আছে বা শক্তি আছে গতিকে আমি কি ক'ব পাৰো যে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হোৱাৰ সময়ত আমাৰ কিহৰ উৎপন্ন হল যে তাপৰ উৎপন্ন হল গতিকে এই বিক্ৰিয়াটো আমাৰ এটা কি যে তাপবৰ্জী বিক্ৰিয়া ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লম বেলেগ এটা উদাহৰণ কেনেদৰে লম যে তোমালোকে মনত ৰাখিবা তোমালোকে এইবিলাক কেৱল দেখি না যাবা দে তোমালোকে বহিত লগে লগে লিখি ৰাখিবা ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লম কোনটো উদাহৰণ লম যে মই লৈছো যে মিথেন কাৰ লগত বিক্ৰিয়া কৰিব যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব মিথেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব যে কাৰ্বন ডাই অক্সাইড প্লাস পানী এইটো আমাৰ উৎপন্ন কৰিব ঠিক আছে এতিয়া কথা হল এই কাৰ্বন ডাই অক্সাইড অলপ আগতে আমি পাই আহিলো কাৰ্বন ডাই অক্সাইডটো কেনেকুৱা ধৰণৰ যে গৰম
ঠিক আছে গতিকে ইয়াত কিহৰ উৎপন্ন হৈছে তাপৰ উৎপন্ন হৈছে যেহেতু এই বিক্ৰিয়াটোত কিহৰ উৎপন্ন হৈছে তাপৰ উৎপন্ন হৈছে বা শক্তিৰ উৎপন্ন হৈছে গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো যে এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বা তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰো এতিয়া আমি তাপগ্ৰাহী বিক্ৰিয়া লৈ যাম আগত কি আছিল তাপবৰ্জী আৰু ইয়াত আছে আমাৰ কি তাপগ্ৰাহী এতিয়া তাপগ্ৰাহীক আমি কেনেদৰে লিখিব পাৰো তাপগ্ৰাহী ইয়াক আমি যদি হন্দি ভাঙো কেনেদৰে লিখিম তাপ যোগ গ্ৰাহী গ্ৰাহী মানে কি যে গ্ৰহণ কৰা ঠিক আছে গ্ৰাহী মানে কি গ্ৰহণ কৰা বা শোষণ কৰা ইয়াত কি হ'ব তেনেহলে তাপৰ গ্ৰহণ হ'ব বা তাপ শোষণ হ'ব গতিকে ইয়াৰ ডেফিনেশ্যনটো আমি কেনেদৰে দিব পাৰো যে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ গ্ৰহণ হয় তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ যে তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ এটো আমি নামৰ পৰা গম পালো এতিয়া আমি ডেফিনেশ্যনটো লৈ মন কৰিম ডেফিনেশ্যনত কি লিখা আছে চোৱা কি লিখা আছে যে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ সময়ত তাপ শোষিত হয় শোষণ হয় বা গ্ৰহণ হয় তেনে বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় এইটো একদম তাপবৰ্জী বিক্ৰিয়াৰ সম্পূৰ্ণ ওলোটা তাপবৰ্জী বিক্ৰিয়াত কি আছিল যে বিক্ৰিয়াটো তাপৰ বৰ্জন হৈছিল বা তাপৰ উৎপন্ন হৈছিল কিন্তু তাপগ্ৰাহী বিক্ৰিয়াত কি হৈছে তাপৰ গ্ৰহণ হৈছে বা শোষণ হৈছে ঠিক আছে এটো তোমালোকে মনত ৰাখিবা এতিয়া আমি এটা এক্সাম্পল লম কি এক্সাম্পল লম চোৱা তোমালোকে সাপোজ মই লৈছো সিলভাৰ ব্ৰমাইড যে সিলভাৰ ব্ৰমাইড কি কৰা হৈছে সূৰ্যৰ পোহৰত ৰখা হৈছে সূৰ্যৰ পোহৰ যে সিলভাৰ ব্ৰমাইডক আমি কি কৰিছো যে সূৰ্যৰ পোহৰত ৰাখিছো উৎপন্ন হৈছে আমাৰ সিলভাৰ প্লাস ব্ৰোমিন ঠিক আছে এটো আমাৰ উৎপন্ন হৈছে এতিয়া চোৱা এটো আমাৰ বিক্ৰিয়াজাত পদাৰ্থ এই বিক্ৰিয়াজাত পদাৰ্থ হোৱাৰ সময়ত কি হল আমাৰ তাপৰ শোষণ হল কেনেকৈ তাপৰ শোষণ হৈছে চোৱা এই সিলভাৰ ব্ৰমাইড যদি এনেই থৈ দিও কোনো ধৰণৰ ৰিঅ্যাকশন নহয় ঠিক আছে যেতিয়া আমি সূৰ্যৰ পোহৰত ৰাখিম এই সূৰ্যৰ পোহৰৰ উপস্থিতিত কি হ'ব যে সিলভাৰ ব্ৰমাইডটো সিলভাৰ আৰু ব্ৰোমিনলৈ ভাঙি যাব অৰ্থাৎ এই সূৰ্যৰ পোহৰটো কি কৰিছে সিলভাৰ ব্ৰমাইডে শোষণ কৰিছে যেতিয়া এই সিলভাৰ ব্ৰমাইডে সূৰ্যৰ পোহৰটো শোষণ কৰিছে লগে লগে ই সিলভাৰ আৰু ব্ৰোমিনলৈ ভাঙি গৈছে গতিকে আমি কি ক'ব পাৰো এই বিক্ৰিয়াটো কি হৈছে তাপৰ গ্ৰহণ হৈছে বা তাপ শোষিত হৈছে গতিকে এই বিক্ৰিয়াটোক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কম ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লম কি লম যে সাপোজ মই লৈছো সিলভাৰ ক্লোৰাইড যে সিলভাৰ ক্লোৰাইড সাপোজ মই লৈছো এতিয়া সিলভাৰ ক্লোৰাইড যেতিয়া আমি সূৰ্যৰ পোহৰত ৰাখিম ই লগে লগে আমাৰ কি হলই ভাঙি যাব যে সিলভাৰ আৰু ক্লোৰিনলৈ ভাঙি যাব ইয়াত আমাৰ কি হৈছে সিলভাৰ আৰু ক্লোৰিনলৈ ভাঙি গৈছে ইয়াতো এই আগৰ নিচিনা কি হৈছে যে এই সূৰ্যৰ পোহৰৰ পৰা তাপখিনি সিলভাৰ ক্লোৰাইডে গ্ৰহণ কৰিছে আৰু লগে লগে উৎপন্ন কৰিছে কি সিলভাৰ আৰু ক্লোৰিন গতিকে ইয়াৰ পৰা আমি কি গম পালো যে ইয়াত সূৰ্যৰ পোহৰৰ পৰা তাপখিনি কোনে গ্ৰহণ কৰিলে যে সিলভাৰ ক্লোৰাইডে গ্ৰহণ কৰিছে যেহেতু তাপখিনি গ্ৰহণ কৰিছে গতিকে এই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো যে তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ব পাৰো ঠিক আছে তোমালোকে ডাইৰেক্ট সিম্পল কথাত মনত ৰাখিবা তাপবৰ্জী মানে কি যে যিবোৰ বিক্ৰিয়াত কি হয় তাপৰ বৰ্জন হয় বা তাপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক আমি কি বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ আৰু তাপগ্ৰাহী বিক্ৰিয়া মানে কি যে যিবোৰ বিক্ৰিয়া তাপ গ্ৰহণ হয় তাক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ আশা কৰো তোমালোকে এই তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াটো বুজি পাইছা এনেকুৱা ধৰণৰ কনসেপচুৱেল ভিডিও পাবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা